আমি আজি কোঁৱৰপুৰ আৰু দিচাংমুখ সমন্বয় সাহিত্য সভাৰ আমাৰ বিষয়ববীয়া আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক মনোজ কুমাৰ গগৈ ডাঙৰীয়াৰ সংক্ষেপ কৰি আৰু অসম সাহিত্য সভাৰ বিদেশ মৈত্ৰী বন্ধন উপ সমিতি সহযোগী আহ্বায়ক তথা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সীমান্ত বৰুৱা ছাৰ উপস্থিতিত আমি অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে আমি পহিলা বহাগ ৰঙালী বিহুৰ পহিলা বহাগৰ উলগনি পত্ৰখন আমি কোঁৱৰপুৰ অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী আমাৰ সকলোৰে প্ৰিয় আদিত্য কুমাৰ বৰুৱা ছাৰলৈ আমি আহিছোঁ। তেখেতক আমি অসম সাহিত্য সভাৰ উলগনি পত্ৰখন আমি তেখেতক প্ৰদান কৰিবৰ কাৰণে তেখেতৰ গৃহত আমি উপস্থিত হৈছোঁ। আমি প্ৰথমে তেখেতক এখনি চেলেং চাদৰ আমি শ্ৰদ্ধাৰ ডক্টৰ সীমান্ত বৰুৱা ছাৰক তেখেতক মই সম্পাদনা অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ অসম সাহিত্য সভাৰ তৰফৰ পৰা এখনি উলগনি পত্ৰ প্ৰেৰণ কৰিছে। মই সেই পত্ৰখন পাঠ কৰি দিছোঁ। চিৰচেনেহ মোৰ ভাষা জননী, অসম সাহিত্য সভা, কেন্দ্ৰীয় কাৰ্যালয়, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট 785-001, পহিলা বহাগ 1433 ভাস্কৰ্য, 15 এপ্ৰিল 2026 খ্ৰীষ্টাব্দ। উলগনি পত্ৰ অসমৰ জাতীয় জীৱনৰ একান্ত সেৱক শ্ৰীযুত আদিত্য কুমাৰ বৰা মান্যবৰ। কৃষ্টি পথাৰত নৱসৃষ্টিৰ পাতনি মেলিবলৈ প্ৰকৃতিৰ সেউজীয়া সাজ পিন্ধাৰ সেই মহেন্দ্ৰক্ষণত অসমৰ স্বাভিমান আৰু জাতীয় পৰিস্থিতিৰ বিজয় ঘোষিত ৰঙালী বিহুৰ উলগ আৰু নিজৰ দিন হিচাপে পালন কৰি অহা পহিলা বহাগত অসম সাহিত্য সভাই আপোনাক অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছে। বহাগৰ ভব্যৰে ৰঙালী ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰওক। পৰম সত্তাৰ শ্ৰীচৰণত আপোনাৰ সুন্দৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনাৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভা সভাপতি, দেৱজিৎ বৰা প্ৰধান সম্পাদক, অসম সাহিত্য সভা, শিৱসাগৰ সভাপতি সম্পাদক সভাপতি ডক্টৰ যোগেশ্বৰ ফুকন আৰু সম্পাদক মনোজ কুমাৰ গগৈ, শিৱসাগৰ জিলা সাহিত্য সভা। গতিকে মই এই পত্ৰখন ছাৰক একেলগে আমি ছাৰক প্ৰদান কৰিবলৈ অনুৰোধ